যোৰহাটৰ বাহনাত অসম প্ৰাদেশিক নাট যোগী মহিলা সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন অসমৰ লগতে বিহাৰ ৰাজ্যৰ প্ৰতিনিধিৰ অংশগ্ৰহণ ৮০ বছৰীয়া আইতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় উক্ত অনুষ্ঠানতে উল্লেখযোগ্য যে অসম প্ৰাদেশিক নাট যোগী মহিলা সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনি যোৰহাট জিলাৰ যোগী সন্মিলনী আৰু মহিলা সন্মিলনীৰ সহযোগত ২৯ নৱেম্বৰ শনিবাৰে বাহনা সৰ্বোদয় সাংস্কৃতিক সংঘত অনুষ্ঠিত হৈ যায় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত সভানেত্ৰী আসন অলংকৃত কৰে অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ সভানেত্ৰী জেউতি দেৱীয়ে মহিলা সন্মিলনীৰ দ্বিতীয়খন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা যোৰহাট জিলা যোগী সন্মিলনী আৰু মহিলা সন্মিলনীৰ সহযোগত বাহনা সৰ্বোদয় সাংস্কৃতিক সংঘত অনুষ্ঠিত কৰা হ'ল অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৫০ গৰাকীমান মহিলা প্ৰতিনিধি আহি আমাৰ সভাত অংশগ্ৰহণ কৰে আৰু সভাখন সফল কৰি তোলে আমাৰ সভাখন উদ্বোধন কৰিবলৈ আমি আমাৰ বাহনাৰে জীয়ৰী বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপাধ্যক্ষ হিচাপে কৰ্মৰত ডাক্তৰ হিৰণ্য বৰা বাইদেউক আমি আমন্ত্ৰণ জনাইছিলোঁ বাইদেউ আহি আমাৰ সভাত অংশগ্ৰহণ কৰি উদ্বোধন কৰি আমাক বহুমূলীয়া ভাষণ আগবঢ়ায় আৰু সভাখন আমাৰ বিশেষকৈ মহিলা সন্মিলনীৰ সক্ৰিয়তাৰ ওপৰত সাংগঠনিক আৰু অৰ্থনৈতিক আদি সমস্যাৰ বিষয়ে আলোচনা কৰা হয় লগতে আমাৰ বৰ্তমানৰ জ্বলন্ত সমস্যা যেনেকৈ ট্ৰাইবেল বেল্ট আৰু ব্লকত বাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ প্ৰতি ভাবুকি আহিছে আৰু আমাক স্বায়ত্তশাসিত পৰিষদ লাগে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ সেইবিলাকৰ বিষয়ে আজিৰ সভাত আলোচনা কৰা হয় ধন্যবাদ সভাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে লখিমপুৰ জিলা আসামৰিক চিকিৎসালয় মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাক্তৰ হিবন্য বৰাই অনুষ্ঠানৰ আৰম্ভণিতে মাজুলী জিলাৰ মহিলা যোগীৰ তৰফৰ পৰা শিৱ বন্দনাৰ পৰিৱেশনেৰে অনুষ্ঠানটি মংগলময় কৰি তোলে হয় আমি নাচ যোগী প্ৰাদেশিক যিখন মহিলা সমিতি সংগঠন সেই সংগঠনটোৰ জৰিয়তে আমি অসমৰ চুকে কাণে থকা সকলো নাচ যোগী মহিলাসকলক সবলীকৰণৰ কাৰণে আমি চেষ্টা কৰিম বুলি এই সভাতে আমি এই প্ৰস্তাৱ লৈছোঁ আৰু গাঁৱে ভূঞে থকা সকলো নাৰী যাতে স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ে আমি এই বিষয়ে আলোচনা কৰিছোঁ আৰু তাৰ কাৰণে কি ষ্টেপ ল'ব পাৰি সেইটো আমি আলোচনা কৰিলোঁ আজি সভাত আৰু আজি সভাখন ছাকচেছফুল বুলি আমি ভাবিছোঁ আৰু ইয়াৰ পৰা আমি কিমানখিনি আগবাঢ়িব পাৰোঁ সেইটো নাজানো তাৰ কাৰণে চৰকাৰৰ সহযোগিতাও আমি বিচাৰিছোঁ নাচ যোগী সম্প্ৰদায়ৰ যিখিনি আমাৰ অসুবিধা আছে চৰকাৰৰ সহযোগিতাত আমি সেইখিনি ছল্ভ কৰিব পাৰিম বুলি আমি আশাবাদী মহাযোগী গুৰু গোৰখনাথ আৰু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি লখিমপুৰ জিলা আসামৰিক চিকিৎসালয় মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ হিবন্য বৰাই আৰু অখিল ভাৰতীয় নিৰ্মাণ ও মজদুৰ মহাসংঘৰ সাংগঠনিক সম্পাদক মুৰাৰী প্ৰসাদে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাষণ প্ৰসংগত উপাধ্যক্ষ ডাক্তৰ হিবন্য বৰাই সমাজৰ সকলো নাচ যোগী লোক একত্ৰিত হৈ আগুৱাই যাবৰ বাবে আহ্বান জনায় মহিলা সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে সমাজত সুপ্ত হৈ থকা শিশু তথা শিক্ষাৰ্থীসকলৰ উত্তৰোত্তৰ কামনা কৰে আৰু নাচ যোগী লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় মহিলা সন্মিলনীৰ আজি দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা এই সভাত মূলতঃ তিনিটা প্ৰস্তাৱ লোৱা হয় এক নম্বৰ হ'ল আমাৰ যিটো এই স্বায়ত্তশাসিত পৰিষদবিলাকত আমাৰ ভূমিৰ লৈ এটা কিবা হৈছে যিটো নাচ যোগী জাতিৰ যিখিনি স্বায়ত্তশাসনৰ ভিতৰত আছে তেওঁলোকৰ ভূমিৰ অধিকাৰটো লাহে লাহে নাইকিয়া হৈ লাগিছে তাৰমানে নাঠৰ পৰা যদি বেলেগ কিবা হ'লৈকে ভূমিৰ হস্তান্তৰ নহয় তেওঁলোকৰ নামত নামজাৰি নহয় গতিকে সেইখিনিৰ কাৰণে আমি এটা দাবী কৰিছোঁ যে স্বায়ত্তশাসিত পৰিষদত বাস কৰা নাচ যোগীসকলক ভূমিৰ অধিকাৰ দিব লাগিব আৰু সেইটোৰ কাৰণে চৰকাৰে এছেম্বলিত যাতে পাছ কৰাই লয় বিধেয়ক এখন সেইখিনি পাছ হ'লে তেনেহ'লে ভূমিৰ অধিকাৰটো পাব ২ নম্বৰ অসমৰ বিভিন্ন জিলাত আমাৰ নাচ যোগীসকল সিঁচৰিত হৈ আছে নাচ যোগীসকল সিঁচৰিত হৈ থকাৰ কাৰণে তেওঁলোকৰ স্বনিয়ন্ত্ৰণ সুবিধাৰ কাৰণে স্বায়ত্তশাসিত নেকি উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ এখন আমাক লাগে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ হ'লে অসমৰ বিভিন্ন জিলাত যিখিনি মানুহ বাস কৰি আছে তেওঁলোকে যাতে সুবিধাখিনি পাব পাৰে ৩ নম্বৰ আমাৰ আৰ্থিক সামাজিক আমি ৰাজনৈতিকভাৱে ইমান দুৰ্বল যে ১২৬টা MLAৰ ভিতৰত আমাৰ নাঠৰ এটা MLAও নাই গতিকে আমি ৰাজনৈতিক আৰ্থিক সামাজিক সব ক্ষেত্ৰতে ডিপ্ৰাইভ হৈ আছোঁ এই ক্ষেত্ৰত আমাক চৰকাৰে অলপ আগুৱাই লৈ যোৱাৰ কাৰণে সুবিধা দিব লাগে এই তিনিটাই মূল দাবী তাৰ উপৰি অন্যান্য দাবী আছে যদিও এই তিনিটাই আজিৰ উদ্দেশ্যৰ গোটেইখিনি মূল হিচাপে লোৱা হৈছে এইখিনি
আমি আচলতে নাথযোগীবিলাক বহুত ডিপ্ৰাইভ জাতি এটা আমাৰ অসমত যদিও 42 লক্ষ নাথযোগী সম্প্ৰদায়ৰ মানুহ আছে তথাপিতো ৰাজনৈতিকভাৱে আমি অতি পিছপৰা আমাৰ স্বাধীনোত্তৰ কালৰ পৰা এতিয়ালৈকে আমি খালি 7জন MLA আমি পাইছোঁ তাৰ বাদে আমি এজনো পোৱা নাই যাৰ কাৰণে আমাৰ মানুহখিনি অৱহেলিত হৈ আছে বিশেষকৈ যিখিনি মানুহ আমাৰ ট্ৰাইবেল এৰিয়াৰ আছে তেওঁলোক মানে তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে গণ্য কৰিব লাগে আৰু তাৰ কাৰণে এখন বিধেয়ক দিব লাগে আমাৰ ছেটেলাইট অট'নমাছ কাউন্সিলখন আমাক দিব লাগে দি যিখিনি স্বায়ত্ত শাসন থাকে লোকেল শাসন থাকে সেইখিনি আমাৰ স্থানীয় শাসনটো আমাৰ হাতত দিব লাগে যাতে আমাৰ জাতিটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ বিশিষ্ট ব্যক্তিসকলে এই কথাখিনি উল্লেখ কৰিলে এতিয়া আমি সংঘবদ্ধ হৈছোঁ চৰকাৰৰ ওচৰত আমি গণতান্ত্ৰিকভাৱে সজোৰে এই দাবীখিনি উপস্থাপন কৰিম আৰু অতি সোনকালে আমি এইখিনি পূৰণৰ কাৰণে প্ৰচেষ্টা কৰিম তাৰ বাবে অসমৰ চুকে কোণে থকা মই পূৰ্বতো কৈছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ চিলাপথাৰৰ পৰা নগাপাহাৰলৈ এই বিশাল ভূমিখণ্ডত বৰা শইকীয়া হাজৰিকা দত্ত ইত্যাদি বিভিন্ন উপাধিধাৰী নাথ মানুহ আছে বহুতে নাথেই লিখে বহুতে বৰা লিখে শইকীয়া হাজৰিকা দত্ত ইত্যাদি লিখে কিছুমানে ভৌমিকো লিখে কিন্তু সেই সকলোকে আমি একত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছোঁ প্ৰাদেশিক যোগী সন্মিলনী সফলো হৈছে আৰু আমাৰ প্ৰাদেশিক সন্মিলনলৈ আমি যি তালচিকুৰত অধিৱেশন পাতিছিলোঁ তালৈ ত্ৰিপুৰাৰ মানুহ আহিছিলে দিল্লীৰ পৰা আহিছিলে মহাৰাষ্ট্ৰৰ পৰা আহিছিলে গোৰখপুৰৰ পৰা আহিছিলে আজিও আপোনালোকে দেখা পালে আমাৰ উৎকল অৰ্থাৎ উৰিষ্যা আৰু বিহাৰৰ 2জন প্ৰতিনিধি আহিলে আমি এটা সবল পৰ্যায়ত খোজ দিবলৈ আগবাঢ়িছোঁ তাৰ বাবে চৰকাৰে যাতে আমাক সহায় কৰে তাকেই আমি এই মাধ্যমৰ যোগেদি এবাৰ আগতীয়াকৈ অনুৰোধ জনাইছোঁ লাহে লাহে আমি লিখিত ৰূপত তেখেতসকলৰ ওচৰত আমি প্ৰাদেশিক যোগী সন্মিলনীৰ যোগেদি আজিৰ এই মহিলা সন্মিলনীৰ যিখিনি সিদ্ধান্ত আমি উপস্থাপন কৰিবলৈ সুবিধা কৰিম বুলি ভাবিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।